Hey guys, Bhattacharya University পৰা requirement কাৰণে notification আহিছে। এটা আপুনি teaching post apply কৰিব পাৰিব। এটা আপোনাৰ direct requirement, কোনো ধৰণৰ exam আপুনি attempt কৰিব নালাগে। আৰু apply কৰোঁতে কোনো ধৰণৰ application fee আপুনি payment কৰিব নালাগে। Free of cost আপুনি apply কৰিব পাৰিব। যদি আপুনি interested হয়, এইটো notification regarding details খিনি মই systematic provide কৰিম, আপুনি এতিয়া check কৰিব পাৰিব। Notification regarding কোনো ধৰণৰ question থাকিলে ভিডিঅ'টোৰ comment sectionত comment কৰিব। Within 48 hours ৰ ভিতৰত আপুনি job alert SK team ৰ পৰা response পাব। যদি আপুনি ইণ্টাৰেষ্টেড আৰু আপুনি ভাবি আছে এইটো পোষ্টত এপ্লাই কৰিব, তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন ভট্টাচাৰ্য ইউনিভাৰ্চিটিৰ পৰা আহিছে নটিফিকেশ্যন আৰু পোষ্ট নেম দি আছে টিচিং এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু 8 ভেকেঞ্চিজৰ কাৰণে আহিছে নটিফিকেশ্যনটো। জব যিটো হয় এইটো টেম্পৰাৰী বেচিছ হ'ব। জব লোকেশ্যন আপোনাৰ পাঠশালা বজালি আছামত হ'ব। এপ্লিকেশ্যন মোৰ দি আছে, আপুনি ৱৰ্কিং ইণ্টাৰভিউ টাইমত এপ্লাই কৰিব লাগিব। চিলেকশ্যন প্ৰচেছত আপোনাৰ ৱৰ্কিং ইণ্টাৰভিউ হ'ব, কোনো ধৰণৰ এক্সাম নহয়। কিন্তু আপুনি ৱৰ্কিং ইণ্টাৰভিউ ফেচ কৰিব, এইখিনি ডিটেইলছ মই আপোনাক এটা প্ৰভাইড কৰি দিম। ভেকেঞ্চি ডিটেইলছখিনি চাব। ষ্টেটিষ্টিক্স, য'ত আপোনাৰ 3 পোষ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। পলিটিকেল চায়েন্স, য'ত আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, য'ত 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। ফিলচফি, য'ত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব। ইকনমিক্স, য'ত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব। টোটেল 8 ভেকেঞ্চিজ, য'ত আপোনাৰ পোষ্ট আহিছে, আপুনি এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচাৰ আছে এডুকেশ্যনেল, য'ত আপোনাৰ যিটো পোষ্টত আপুনি এপ্লাই কৰিব, UGC যিটো ৰেগুলেশ্যন আছে, এইটো হিচাপত আপোনাৰ কোৱালিফিকেশ্যনটো কমপ্লিট কৰিব লাগিব। লগতে আপুনি যিটো ছাবজেক্টত এপ্লাই কৰিব, সেইটো ছাবজেক্ট লৈ কিনে আপুনি মিনিমাম মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। চেলাৰীটো আপোনাৰ যিটো দি আছে, যিটো আপোনাৰ পাৰ ডে 1200 আপুনি পাৰ ডে ৰিচিভ কৰিব। আৰু মেক্সিমাম যিটো ৰেমুনাৰেশ্যন হয়, যদি মান্থলি হয়, এইটো আপুনি 25,000 মেক্সিমাম আপুনি ৰিচিভ কৰিব। ৱৰ্কিং ইণ্টাৰভিউ শিডিউল কোনো দি আছে। 25 আগষ্ট 2026 আপুনি ৱৰ্কিং ইণ্টাৰভিউ এটেম্প কৰিব লাগিব, যদি আপুনি পলিটিকেল চায়েন্সত এপ্লাই কৰিব বুলি ভাবি আছে। এণ্ড কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং যদি পোষ্টত আপুনি এপ্লাই কৰি আছে। 26ত ৱৰ্কিং ইণ্টাৰভিউ হ'ব, যদি আপুনি ফিলচফি বা ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স পোষ্টত যদি আপুনি এপ্লাই কৰিম বুলি ভাবি আছে, দেন আপুনি 26ত যাই কিনে ৱৰ্কিং ইণ্টাৰভিউ এটেম্প কৰিব। ৰিকুৱাৰমেণ্ট হ'ব কিছুমান ডকুমেণ্টছত, য'ত আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এটা আপুনি ফিল আপ কৰি ল'ব। লগতে আপোনাৰ CV এণ্ড বায়'ডাটা এটা আপুনি বনাই ল'ব লাগিব, ৰিজিউমে। আৰু এডুকেশ্যনেল যিখিনি কোৱালিফিকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট আছে, এইখিনি আপুনি লগত ল'ব লাগিব আৰু ৱৰ্কিং ইণ্টাৰভিউ ফেচ কৰিব লাগিব। লগতে যদি আপোনাৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ আছে, তেনেকুৱা ডকুমেণ্টছ আপুনি লৈ ল'ব লাগিব। আৰু যদি আপোনাৰ এই ডকুমেণ্টছখিনি থাকিব অৰিজিনেল, লগত আপুনি ফটোকপি কৰি ল'ব, লগতে আপোনাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফো লগত লৈ যাব। এপ্লাই যিটো প্ৰচেছ হয়, আপোনাৰ ৱৰ্কিং ইণ্টাৰভিউতে হ'ব। আৰু ৱৰ্কিং ইণ্টাৰভিউটো আপুনি এটেম্প কৰিব লাগিব ভট্টাচাৰ্য ইউনিভাৰ্চিটি, পাঠশালা বজালি আছামত। আৰু শিডিউলখিনি অলৰেডি মই প্ৰভাইড কৰিছোঁ, সেইটো হিচাপত আপুনি যাই কিনে ৱৰ্কিং ইণ্টাৰভিউ ফেচ কৰিব লাগিব। আৰু যিটো আপোনাৰ অনলাইন প্ৰচেছ নাই, এতিয়া কোনো এপ্লায়াৰ আপুনি ৱৰ্কিং ইণ্টাৰভিউ ফেচ কৰিব লাগিব। ইম্পৰ্টেণ্ট যিখিনি লিংক আছে, মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। লেটেষ্ট জব আপডেটৰ কাৰণে আপুনি জব এলাৰ্ট SK পৰ্টেল ভিজিট কৰিব পাৰে। নটিফিকেশ্যন ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকিলে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।